Hello students, so ইতিমধ্যে হৈ যোৱা ইউ কেন লাৰ্ণ এপত 21, 22, 23, 24 এই 4টা তাৰিখে হৈ যোৱা মেথছ, সায়েন্স, ছ'চিয়েল সায়েন্স আৰু ইংলিছৰ যি এক্সাম হৈ গৈছিল HSLC লাইভ টেষ্ট তাৰে ৰিজাল্ট প্ৰকাশ পাইছে। তোমালোকে এপত গৈ ভিউ ৰিজাল্টত গৈ তোমালোকে চাব পাৰা। তো আজি আমি এই ভিডিঅ'টোত আমি ডিক্লেয়াৰ কৰিব গৈ আছোঁ যে টপ 3 কোন আহিছে। তোমালোকে অলৰেডি ৰিলাৰ বোৰ্ড দেখিছাই, তাত টপ 3 কোন আহিছে সেইখিনি মই এবাৰ কৈ দিওঁ। তো প্ৰথম ফাৰ্ষ্ট পজিশ্যনত আছে ৰায়হান উদ্দিন আহমেদ আৰু তেওঁ আদৰ্শ শিক্ষা ভৱন শিৱসাগৰৰ পৰা, তেওঁ পাইছে 176। নেক্সট আছে ফাৰহান হুছেইন, তেওঁ আছে ক্ৰাইজ্যোতি স্কুলৰ পৰা নগাঁও, তেওঁ পাইছে 172। তাৰপিছত আছে মানৱ পাল, তেওঁ পাইছে ৰাওলেন্স মেমৰিয়েল হাই স্কুল কৰিমগঞ্জৰ পৰা, তেওঁ 172 পাইছে। কিন্তু টাইমৰ ক্ষেত্ৰত আমি আগতো কৈছিলোঁ যে টাইম যিয়ে সোনকালে শেষ কৰিব তেওঁ পজিশ্যনটো আগত থাকিব। তো ফাৰহান হুছেইনে কি কৰিছে 172 পাইছে যদিও তেওঁ মানৱ পালতকৈ অলপ আগত শেষ কৰিছিলে। তো তাৰপিছতে আছে আমাৰ তেওঁলোকৰ ৰিয়েকশ্যনখিনি আমি চাই লওঁ যে তেওঁলোকে এইখিনি পজিশ্যন পায়। আমি কল কৰি তেওঁলোকৰ ৰিয়েকশ্যন ল'বলৈ ট্ৰাই কৰিছিলোঁ। তো তোমালোকে চোৱা যে তেওঁলোকে এই পজিশ্যনখিনি পায় তেওঁলোকে কেনেকুৱা ফিল কৰিছে সেইখিনি চাই লোৱা। নমস্কাৰ, মোৰ নাম ৰায়হান উদ্দিন আহমেদ আৰু মই ইউ কেন লাৰ্ণ এপটোত যি MCQ টেষ্ট পতা হৈছিলে সেই টেষ্টটোত অৱতীৰ্ণ হৈছিলোঁ আৰু মই তাত ফাৰ্ষ্ট পজিশ্যন লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই টেষ্টটোত যিসমূহ কুৱেশ্যন আছিলে সেই কুৱেশ্যনসমূহ SF বৰ্ডৰ নিউ পেটাৰ্ণৰ ওপৰত আধাৰিত আৰু এই কুৱেশ্যনসমূহে নিশ্চয়কৈ আমাক HSLC এক্সামৰ বাবে ভালদৰে প্ৰস্তুতি চলোৱাত সহায় কৰিব। ইয়াৰ বাবে মই ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। হেল্ল' এভৰিৱান, মোৰ নাম ফাৰহান হুছেইন। ইউ কেন লাৰ্ণ এপত যোনটো এক্সাম পাতিছিল, চ' মই সেই এক্সামটো দিছিলোঁ। তাত যোনটো MCQ টেষ্ট হৈছিল তাত মই ছেকেণ্ড পজিশ্যন পাবলৈ সক্ষম হৈছোঁ। মই ছাৰক ধন্যবাদ জনাব খুজিম যে ছাৰে এনেকৈ প্লেটফৰ্ম এটা বনালে ষ্টুডেণ্টছৰ হেল্প হোৱাকৈ, আৰু যোনখিনি কুৱেশ্যনছ দিছিল সেইখিনি HSLC পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট হয়। মানে আমি তেনেকুৱা কুৱেশ্যনছে এবাৰ এক্সপেক্ট কৰিব পাৰোঁ। চ' আৰু মোৰ বহুত ভাল এক্সপিৰিয়েঞ্চ হৈছিল এক্সামটো দিওঁতে। Thank you. Hello everyone, my name is Manav Pal and I am a student of Lance Mel High School. Today I got to know from the You Can Learn that I attained a rank of 3rd. So very thanks to the You Can Learn members. That's all everyone. Thank you. এতিয়া আমি 4th আৰু 5th দুটা ৰেংক ৰাখিছোঁ। 4th ৰেংকত আছে স্মিতা কলিতা উদয়াচল আদৰ্শ বিদ্যা মন্দিৰ মিৰ্জা, আৰু আছে কাজল কিশোৰ। স্মিতা কলিতা পাইছে 171 আৰু ইপিনে আছে কাজল কিশোৰ কলিতা, তেওঁ পাইছে 171। যদিও দুয়োৱে একে পাইছে, স্মিতা কলিতাই কাজল কিশোৰতকৈ আগত শেষ কৰিছে, গতিকে তেওঁ আছে 5th ৰেংকত। তো আমি ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড যিসকলে পাইছে তেওঁলোকৰ গিফ্টখিনি আমি পঠিয়াই দিম তেওঁলোকলৈ, আৰু যি আছে 4th আৰু 5th ৰেংকত আছে তেওঁলোকক এখন চাৰ্টিফিকেট দিয়া হ'ব। তো এইখিনি আছিলে ইউ কেন লাৰ্ণ এপত হৈ যোৱা এক্সামৰ HSLC লাইভ টেষ্টৰ ৰিজাল্ট। তো আশা কৰিছোঁ সকলোৱে যিসকলে ইয়াত টেষ্টটো এপিয়াৰ কৰিছিলে তেওঁলোকৰ হয়তো এটা এক্সপিৰিয়েঞ্চ হৈছে, তেওঁলোকে এক্সামত কেনেকৈ কি কৰিব সেইখিনি হয়তো এটা এক্সপিৰিয়েঞ্চ হৈছে তেওঁলোকৰ। তো তেওঁলোকৰ হয়তো এক্সামো ভাল হ'ব তেনেকৈ। তো এইখিনি আছিলে। আৰু তোমালোকে যদি এনেকুৱা টেষ্ট চাব বিচাৰিছা তোমালোকে আমাৰ এপত যাবা, তাত ফুল মক টেষ্ট যোনটো অপশ্যন আছে তাত তোমালোকে চাবা আমাৰ HSLC যোনবিলাক অলৰেডি এক্সাম পেপাৰ হৈ গ'ল তাতে মক টেষ্ট আছে বা আগৰো বেলেগ বেলেগ মক টেষ্ট আছে। তো তোমালোকে যদিহে ভাবা যে বোলে মোৰ HSLC কুৱেশ্যন পেপাৰো লাগে আৰু HSLC থৈ যোৱা এই কুৱেশ্যন পেপাৰবিলাক মই মক টেষ্ট দিব বিচাৰোঁ, তেন্তে তোমালোকে 99 ৰুপিজত সেইটো পেক পাই যাবা। আৰু তোমালোকে যদি ভাবা যে মোৰ গোটেইখিনি লাগে, বোলে চেপ্টাৰ ৱাইজ মক টেষ্টো লাগে আৰু ফুল মক টেষ্ট বেছিকৈ লাগে, তো সেই গোটেইখিনি মিলাই পেলাই 199 টেষ্ট পেপাৰো পাবা, টেষ্ট পেপাৰৰ মক টেষ্টো পাবা, চেপ্টাৰ ৱাইজ মক টেষ্টো পাবা, লগতে আৰু বেলেগ বেলেগ মক টেষ্টো আছে। তো গোটেইখিনি মিলি পেলাই 199, আৰু যদি অকল টেষ্ট পেপাৰ লোৱা আৰু টেষ্ট পেপাৰ মক টেষ্ট লোৱা তেন্তে 99 ৰুপিজত। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। তোমালোকে ডেছক্ৰিপশ্যন মই এপৰ লিংকটো দি দিম, তো সেইখিনি তাত গৈ পেলাই তোমালোকে বাই কৰিব পাৰিবা। আজি ভিডিঅ'ত শেষ কৰিলোঁ। কিপ ৱাচিং কেনাল।